চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে ধৰ্মশালা আৰক্ষীৰ অভিযান। তথ্যমতে ধৰ্মশালা আৰক্ষী চকীৰ অন্তৰ্গত কচুৱাৰ খাছ দ্বিতীয় খণ্ড গাঁৱত গৰু বন্ধা অৱস্থাত দুটা গৰু চোৰে হুণ্ডাই i10 বাহনত উঠাই লৈ যায়। যোৱাৰ সময়ত গৰুৰ গৰাকীয়ে প্ৰত্যক্ষ কৰে যদিও কৰায়ত্ব কৰিবলৈ সক্ষম নহয় চোৰ দুটাক। পিছত ধৰ্মশালা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি ধৰ্মশালা কদমীৰ তলৰ পৰা আৰক্ষীয়ে AS 16A 9709 নম্বৰৰ চাৰিচকীয়া বাহনসহ চোৰ দুটাক আটক কৰি থানালৈ লৈ আনে। আটকাধীন চোৰ দুটা গৌৰীপুৰৰ বেগুনতুলি গাঁৱৰ হামিদুৰ ৰহমান আৰু ধুবুৰীৰ বিদ্যাপাৰৰ আৰিফ শ্বেখ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে চোৰ দুটাক কালি জেল হাজতলৈ প্ৰেৰণ কৰে। মোৰ নাম মোহাম্মদ সুরত আলী, মোৰ বাড়ি কুচিরা তৃতীয় খণ্ড। কি হৈছে আজি? মোৰ আজি 1টামান বজাত মোৰ পুখুৰী এটা আছে, তাতে মই গৰুটা পুখুৰীৰ ওচৰত মই বান্ধি থৈছোঁ। তাতে দুজন মানুহ আহি মাৰুতি লৈ আহিছে আৰু তাত বহি আছিল। বহি থাকোঁতে আমি পুখুৰীত মাছ মাৰি আছোঁ। এওঁ গাড়ীখনৰ আদল দি মোৰ গৰুটো কেনেকৈ লৈ গ'ল মই গমেই নাপালোঁ। মই পুখুৰীতে উঠি মোৰ গৰুটো নাই। তাৰপৰা মই আছোঁ, মই পালোঁ মানে গৰুটো পোৱাই নাপালোঁ। তাৰপৰা আমাৰ ধৰ্মশালা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত ঋণপতি দাসে আমাৰ গৰুখন উদ্ধাৰ কৰিলে। কোন জায়গাত ধৰিছে গাড়ীখন? গৌৰীপুৰত ধৰিছে। এতিয়া আপোনালোকে এজাহাৰ দিলে নেকি? মই এজাহাৰ দিলোঁ। তাতে বাইদেৱে মোক ক'ল যে থানাত এটা বেল পিটিশ্যন দিলে আপোনাৰ গৰুটো মই ওলাই দিম। কেইজন আছিল চোৰ? দুজন আছিল। দুজনে গাড়ীত কৰি গৰু উঠাই লৈ আহিছে। তোমাৰ? মোৰ নাম জহিৰুল হক। কি হৈছে আজি? আজি দুপৰীয়া 1টামান বজাত এই আমাৰ গাঁৱৰ ওচৰত এটা পুখুৰী আছিল। আমি পুখুৰীত মাছ মাৰিব গ'লোঁ। তাতে গৰুকেইটা গছৰ ছাঁত দুপৰীয়া বান্ধা আছিল। এখন গাড়ী আহিল 4চকীয়া। ই অহাৰ পিছত নামি আহি গল্প কৰিল যে মাছ বিক্ৰী কৰিব নেকি? মই বোলো ঠিক আছে, মাছ মাৰিব বিক্ৰী কৰিবই। কৰাৰ পিছত অলপ টাইম বহি আছিলে লগত। বহি থকাৰ পিছত গাড়ীখন অলপ ইফালে গ'ল, দক্ষিণ ইফালে। মই বোলো ক'তবা গ'ল। তাৰপিছত গাড়ীখন ঘূৰি আহি গৰুটো বান্ধা আছিল। আমিতো মাছ মাৰি আছোঁ, আমি গম নাপাওঁ। তাতে গৰুটো বান্ধা আছিল। গাড়ীখন অলপ ৰখিল। ৰখাৰ পিছত 2-3 মিনিট ৰখি আছিল। আমি মাছ মাৰি আছোঁ। মাছ মৰাৰ পিছত হঠাৎ গাড়ীখন এৰিল। আমি পুখুৰীৰ পৰা উঠি যাই চালোঁ, গৰুটাই নাই। তাৰপিছত পূৰা হাল্লা চিল্লা হৈ গ'ল। ইফালে ইফালে ফোন কৰিলোঁ, ক'ত গ'ল গৰুটা লৈ গ'ল। গোটেই ভাইগিলা ফোন মাতিলোঁ, আহিল। অহাৰ পিছত ইফালে গ'লোঁ, নাই। নোৱাৰ পিছত অলপ পিছত চাং গৌৰীপুৰত এই ধৰ্মশালাৰ আৰক্ষী গৌৰীপুৰত ধৰিছে। গাড়ীত আছিল গৰু? গাড়ীতে আছিল গৰু। কেইজন আছিল? দুজন আছিল। দুজনে গৰুটো আনিলে? দুজনে আনিলে। জাগাটোৰ নাম কি আছিল? কোন জাগাৰ পৰা গৰু আনিছে? আমাৰ কচুৱাৰ খাছ পাট্টু। কচুৱাৰ খাছ পাট্টুৰ পৰা আনিছে। গৰুটো কোন থানাত ধৰা পৰিল? ধৰ্মশালা থানা। এইটো কেইটা বজাৰ ঘটনা? আজি দুপৰীয়া 1টা বজাত। গৰুটো আপোনাৰ নেকি? মোৰ নহয়, মোৰ খুৰাৰ। এতিয়া আপোনালোকে কি থানাত এজাহাৰ দিলে? এজাহাৰ দিছোঁ। এতিয়া আপোনালোকে কি বিচাৰে? গৰু চোৰৰ বাবে কি বিচাৰে আপোনালোকে? গৰু চোৰৰ যিটো উপযুক্ত শাস্তি থানাত আমি দায়িত্ব দিছোঁ। IC ছাৰে যি কৰে আমি এইটোৱে মানি ল'ম। ধুবুৰীৰ পৰা অপিয়ল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।